Hello students, আজি আমি কৰিম নৱম শ্ৰেণীৰ এক্সাৰসাইজ 9.2 2 নম্বৰ কোৱেশ্চন। ইয়াতে কৈছে ABCD সামন্তৰিকৰ বাহুবোৰৰ মধ্যবিন্দু যদি যথাক্ৰমে EFG আৰু H দেখুৱা যে কালি EFGH তাৰমানে EFGHৰ কালি ABCDৰ কালিতকৈ কি হ'ব আধা হ'ব, হাফ অফ কালি ABCD তাৰমানে আধা হ'ব। ইয়াতে মই চিত্ৰত ভালকৈ বুজাই দিওঁ যে ইয়াতে ABCD এটা দিয়া আছে আমাৰ সামন্তৰিক, তাৰে AB বাহুৰ মধ্যবিন্দু E, BC বাহুৰ মধ্যবিন্দু F, CD বাহুৰ মধ্যবিন্দু G আৰু AD বাহুৰ মধ্যবিন্দু দিয়া আছে H। তেনেহলে আমাক প্ৰমাণ কৰিব লাগে যে EFGH এই বিন্দু কেইটা জোড়া লগাই যেটো আমি চতুৰ্ভুজ পাম, সেই চতুৰ্ভুজৰ কালি এই ABCD সামন্তৰিকৰ কালিৰ কি হ'ব আধা হ'ব, সেই বুলি প্ৰমাণ কৰিব লাগে। গতিকে আমি প্ৰথমতে বিৱৰণ লিখি লম যে চিত্ৰত ABCD এটা সামন্তৰিক যত EFG আৰু H যথাক্ৰমে AB, BC, CD আৰু DA বাহুৰ মধ্যবিন্দু। প্ৰমাণ কৰিব লাগে যে EFGHৰ কালি = হাফ অফ ABCDৰ কালি। এতিয়া এই প্ৰমাণটো কৰিব হলে আমাৰ প্ৰথমতে এটা অঙ্কন কৰিব লাগিব। সো অঙ্কনটো কি হ'ব যে H বিন্দু আৰু F বিন্দু যেটো আছে সেইটোক আমাৰ কি কৰিম সংযোগ কৰি লম। গতিকে অঙ্কনত লিখি লওঁ H আৰু F বিন্দু সংযোগ কৰা হল। সো ইয়াতে সোৱা, ইয়াত আমি লিখিব পাৰো AD = BC। কাৰণ কি সোৱা AD আৰু BC কি হ'ব আমাৰ ইয়াতে সমান হ'ব, কাৰণ ABCD এটা সামন্তৰিক হয় আৰু AD আৰু BC সামন্তৰিকৰ বিপৰীত বাহু, আৰু আমাৰ জানা আছে যে সামন্তৰিকৰ বিপৰীত বাহু কি হয় সমান হয়। গতিকে ইয়াতে কাৰণ দি দিওঁ সামন্তৰিকৰ বিপৰীত বাহু। এতিয়া মন কৰা এইটো এটা সমীকৰণ হয় আৰু সমীকৰণৰ দুয়োফালে আমি যিকোনো বস্তু দি পূৰণ কৰিব পাৰি, যিকোনো সংখ্যা দি কৰিব পাৰি। গতিকে দুয়োফালে মই হাফ দি পূৰণ কৰি দিলো, হাফ অফ AD, তেনেহলে এইফালেও আমাৰ কি হ'ব হাফ অফ BC। এতিয়া চোৱা AD হাফ অফ AD বুলি ক'লে কি বুজায়, যেহেতু আমি জানো H টো কি হয় ADৰ মধ্যবিন্দু হয়, গতিকে ADৰ আধা কিমান হ'ব, ADৰ আধা H বুলি লিখিব পাৰিম নে নাই, নিশ্চয়কৈ পাৰিম। আকৌ ADৰ আধা আমি কি DH বুলিও লিখিব পাৰিম, কিন্তু আমি ইয়াতে যেটো ইউজ কৰিম হেতৰ কথা আমি আগতে লিখি লওঁ যে ADৰ আধা কি হ'ব AH। গতিকে ইয়াকে আমি লিখি লওঁ ADৰ আধা হ'ব কিমান AH, কাৰণ H টো মধ্যবিন্দু। সেম একে ধৰণে আমি কি ক'ব পাৰিম যে BCৰ আধা কি হয় BF, BF টো হ'ব BCৰ আধা, গতিকে এটো BF। এটো কাৰণটো কি হ'ব, যেহেতু H আৰু F ক্ৰমে AD আৰু BCৰ মধ্যবিন্দু। ইয়াক আমি নাম্বাৰ দি থওঁ 1। আকৌ AD is parallel তাৰমানে সমান্তৰাল কাৰ লগত BCৰ লগত। কাৰণ কি, কাৰণ AD আৰু BC সামন্তৰিকৰ বিপৰীত বাহু, গতিকে সিহঁত কি সমান্তৰাল হ'বই। সমান্তৰিকৰ বিপৰীত বাহু। সামন্তৰিকৰ বিপৰীত বাহু। গতিকে তাৰ পৰা কি পাওঁ চোৱা, যদি এই ডাঙৰ AD টো আৰু BC টো যদি সমান্তৰাল হয়, তেনেহলে H আৰু BF টো কি হ'ব সমান্তৰাল হ'বই। গতিকে ইয়াতে লিখিব পাৰিম আমি AH is parallel to BF, তাৰমানে H আৰু BF কি হয় সমান্তৰাল হয়। ইয়াক নাম্বাৰ দিলো আমি 2।
এতিয়া 1 আৰু 2ৰ পৰা পাওঁ 1 আৰু 2ৰ পৰা কি পাম চোৱা ইয়াতে একত কোৱা আছে কি h is equal to bf তাৰ মানে h আৰু bf টো কি হয় সমান হয় আৰু লগতে 2 নম্বৰত পাইছো ah আৰু bf টো কি হয় সমান্তৰাল হয় আমি ইতিমধ্যে জানো যে কোনো এটা চতুৰ্ভুজৰ যদি বিপৰীত বাহু এজৰ বিপৰীত বাহু কি হয় সমান হয় লগতে সমান্তৰাল হয় তেনেহলে সেই চতুৰ্ভুজটো এটা কি হ'ব সামন্তৰিক হ'ব এতিকে আমি লিখিব পাৰিম a b f h এটা কি হ'ব সামন্তৰিক ইয়াত a b f h সামন্তৰিক আৰু ত্ৰিভুজ h e f এইটো ত্ৰিভুজৰ কথা মই কৈছো h e f এখিনি সো দুটাৰে কি আছে a b f h সামন্তৰিকটো আৰু h e f ত্ৰিভুজটো ভূমিটো সোৱা কি আছে আমাৰ একে আছে h f আছে আৰু দুটা সামন্তৰিক আৰু ত্ৰিভুজ দুটাই একে সমান্তৰালৰ মাজত আছে একে ভূমি h f আৰু একে সমান্তৰাল ab আৰু h f ৰ মাজত আছে আৰু আমি জানো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি এটা সামন্তৰিক আৰু এটা ত্ৰিভুজ থাকে তেনেহলে ত্ৰিভুজটোৰ কালি সামন্তৰিকটোৰ কালিৰ কি হয় আধা হয় এতিকে আমি লিখিব পাৰিম যে কালি কাৰ ত্ৰিভুজটোৰ নাম কি h e f এটো কি হ'ব সামন্তৰিকটোৰ কালিৰ আধা হ'ব গতিকে half of কালি a b f h a b f h ৰ কালিৰ কি হ'ব আধা ইয়াক নাম্বাৰ দিলো আমি 3 এতিয়া মন কৰা এই একে বস্তুখিনি আমি তলৰ সামন্তৰিকটোৰ কাৰণে উলাই দিব পাৰো তলত কি সামন্তৰিক আছে c d h f আৰু ইয়াতে এটা ত্ৰিভুজও আছে g h f দুটাৰে ভূমি কি আছে আমাৰ h f আৰু দুটাই একে সমান্তৰাল h f আৰু dc ৰ মাজত আছে গতিকে ইয়াতেও এই ত্ৰিভুজটোৰ কালি এই সামন্তৰিকটোৰ কালিৰ কি হ'ব আধা হ'ব গতিকে সেই বস্তুটোক আমি আৰু লিখিব নাযাওঁ আমি ডাইৰেক্ট কৈ দিব পাৰিম যে একেদৰে পাওঁ যে কালি of ত্ৰিভুজ h g f is equal to half of কালি of c d h f এতিয়া 1 আৰু 2 আমি যোগ কৰি দিও 1 plus 2 so 1 plus 2 কৰিলে কি হ'ব কালি এনেকুৱা ধৰণৰ সমীকৰণ যেতিয়া যোগ কৰা হয় তেতিয়া বাওঁফালৰ খিনি বাওঁফালত যোগ হয় আৰু সোঁফালৰ খিনি সোঁফালত যোগ হয় গতিকে ইয়াতে আমি লিখিম কালি of h e f plus কালি of h g f ইয়াতে এটা মোৰ ভুল হৈ গৈছে গতিকে মই ঠিক কৰি দিম এটো f
এই দুটা প্লাস কৰিলে কি হ'ব এই বাওঁফালৰ দুটা আমি প্লাস কৰিছো ইজ ইকুৱেল টু কি হ'ব সোঁফালৰ দুটা প্লাস কৰিম সো হাফ অফ কালি ABFH plus half of Kali CDHF গতিকে ইয়াৰ পৰা আমি কি পাম চোৱা এই কালি HEF আৰু কালি HGF কোন দুটা আছিলে HEF হল ইখিনি আৰু HGF হল ইখিনি দুটাকে যদি আমি প্লাস কৰি দিও তাহলে কি পোৱা যায় HEFG পোৱা যায় নে নাই নিশ্চয়কৈ যায় গতিকে আমি লিখিব পাৰিম কালি এই দুটা প্লাস কৰি কি পাও EFGH কালি অফ EFGH is equal to এইফালে মই হাফ যেটো আছে দুটাতে হাফ আছে হাফটো আমি মই কমন লম সো কমন ললে থাকিল কালি অফ ABFH plus Kali of CDHF এতিয়া মন কৰা কি লিখিব পাৰিম এটো Kali of EFGH থাকিল হাফ আমি কমন লৈছিলো হাফটো থৈ দিলো এতিয়া সোৱা এই দুটা কালি যোগ কৰিলে কিমান হয় ABFH আৰু CDHF so ABFH মানে এখিনি আৰু CDHF মানে এখিনি তাৰ মানে এই তলৰ সামন্তৰিকটো আৰু ওপৰৰ সামন্তৰিকটো আমাৰ প্লাস কৰিব লাগে প্লাস কৰিলে আমি ডাঙৰ সামন্তৰিকটো কি পাম ABCD নাপাম জানো নিশ্চয়কৈ পাম গতিকে আমি ইয়াতে লিখি দিব পাৰো যে এই দুটাক যদি প্লাস কৰা হয় কাৰ কালি পোৱা যায় কালি অফ ABCD গতিকে আমি EFGH ৰ কালি ABCD ৰ কালিৰ আধা বুলি প্ৰমাণ কৰিলো গতিকে ইয়াতে আমি লিখি দিলো শৰ্ট ধন্যবাদ আশা কৰো তোমালোকে অংকটো বুজি পাইছা যদি কিবা প্ৰশ্ন আছে তেনে হলে কমেন্টত জনাবা